ৰাহাত হস্পিটেলত আহিছিলোঁ পেচেণ্ট এটা লৈ পেলাই। আনাৰ পিছত পেচেণ্টটো ইমাৰ্জেঞ্চিত দেখাইছোঁ। দেখাৰ পিছত অ'টিত যাবলৈ দিছে। অ'টিত গৈছোঁ। যোৱাৰ পিছত ডাক্তৰ নাই। আমাক একবাৰো কোৱা নাই যে ডাক্তৰ নাই, তোমালোকে আজি ভৰ্তি কৰিব লাগিব বা ভৰ্তি কৰা, তেনেকুৱা নকৈ পেলাই নতুন নাৰ্ছ দি পেলাই সিহঁতে চিলি কৰিছে, ড্ৰেছিং কৰিছে, এনেকুৱা হাত বেণ্টিজ কৰিছে। এই বেণ্টিজৰ কাৰণে এতিয়া আমাৰ ল'ৰাটোৰ একদম ভৰি একদম বহুত বেয়া হৈ গৈছে। এতিয়া ল'ৰাটো একদম মৃত্যুৰ মুখলৈ গুচি গ'ল। আৰু পিছদিনা আমাক কৈছে 3 দিন পিছত আহিবলৈ যে ড্ৰেছিং কৰাবলৈ। পিছত আমি বুধবাৰ দিন আহিলোঁ যে ড্ৰেছিং কৰাম। বুধবাৰ দিনা আহিলে গন্ধক ওলাই আছে কাৰণে সিহঁতে ডক্টৰবিলাকে ইয়াত হাত নলগাই আমাৰ পেচেণ্টক কৈছে যে তুমি নিজে বেণ্টিজটো খুলি লোৱা। আজিলৈকে কোনোদিন এনেকুৱা কথা শুনা নাই। নতুনকৈ শুনিছোঁ যে পেচেণ্টে নিজে বেণ্টিজ খুলিব লগা হৈছে। ৰাহাত হস্পিটেলটো আমি ভাবিছিলোঁ ভাল, কিন্তু আমি আহি কিনে এতিয়া চালোঁ যে এইটো ডাইৰেক্ট ডাকাতি কৰি আছে। 5-7 জনে মিলি এনেকুৱা ডাকাতি কৰি আছে। যদি কিবা হয় এইটো ৰাহাত হস্পিটেলৰ জবাব দিব লাগিব। ল'ৰাটো যদি কিবা হৈ থাকে এইটো দায়ী হস্পিটেল, ৰাহাত হস্পিটেলৰ সেইটো জবাব দিবলৈ দায়ী হ'ব। এইটো এতিয়া ল'ৰাৰ যদি কিবা হয়, কিবা দুৰ্ঘটনা হয়, সেইটো ৰাহাত হস্পিটেলৰ জবাব দিব লাগিব। আৰু যিটো কৰিছে সিহঁতে দুৰ্ব্যৱহাৰ যিটো কৰিছে, আজিলৈকে এইটো আমি দেখা নাই যে এনেকুৱা অৱস্থা যে পেচেণ্ট এজন আনিলে, পেচেণ্টক যদি কিবা বেণ্ডেজ কৰি দিয়ে, তাৰপিছত যদি কিবা গেলা পচা হৈ যায়, পেচেণ্টে নিজে খুলিব লগা হয়। আজি মোৰ জীৱনত আজি দেখিছোঁ, আৰু জীৱনত কেতিয়াও দেখা নাই, আজি দেখিছোঁ। সিহঁতে ডক্তৰ সৰু সৰু নাৰ্ছ ছোৱালীবিলাক ৰাখিছে, সিহঁতে ট্ৰেইনিং কৰিছে নে নাই সেইটো আমি গম নাপাওঁ। সিহঁতে এনেকুৱা সেই নাৰ্ছবিলাকক দি পেলাই বেণ্ডেজ কৰাইছে, চিলাই কৰিছে, তাৰপিছত এইটো পচি গৈছে। সিহঁতৰ লাভৰ কাৰণে ডক্তৰ নাই, আমাক ক'ব লাগে আমি বেলেগ নাৰ্ছিঙত লৈ গ'লোহেঁতেন। সিহঁতে নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ লাভৰ কাৰণে সিহঁতে ইয়াত ৰখাই দিছে। ৰখাই পেলাই আমাক কোৱা নাই, এনেকুৱাও কোৱা নাই যে এডমিশ্যন লৈ লোৱা, এনেকুৱাও কোৱা নাই আমাক। সেইটো পেচেণ্টটো দেখি সিহঁতে চিলাই কৰি পেলাই, নাৰ্ছবিলাকক দি চিলাই কৰি পেলাই বেণ্ডেজ কৰি আমাক ঘৰত পঠিয়াই দিছে। এতিয়া আমি বেলেগ নাৰ্ছিঙত লৈ গৈছোঁ। এতিয়া উপায় নাই, পচি গৈছে, উপায় নাই, বেলেগ নাৰ্ছিঙত লৈ গৈছোঁ। এতিয়া এনেকুৱা অৱস্থা, বাচ্চাটো অৱস্থাটো বেছি বেয়া। এতিয়া গতিকে সকলো ৰাইজক এইটো আহ্বান জনাওঁ যে ৰাহাত হস্পিটেল এইটো ডকাইত হস্পিটেল, পইচা লুটা হস্পিটেল। সিহঁতৰ অকল পইচাটো লাগে, মানুহক চিনি নাপায়। মানুহ কেনেকে ভাল হ'ব সেইটো সিহঁতে বুজি নাপায়। সিহঁতে কেৱল পইচাটো হ'লেই হ'ল, সেইটো সিহঁতে চিন্তা কৰি থাকে। গতিকে আৰু মানুহক ৰেছপন্স নিদিয়ে সিহঁতে। যে পেচেণ্ট এজন লৈ আহিলে কিবা অসুবিধাতে আহিছে, হস্পিটেলত মানুহ কিহৰ কাৰণে আহে? কিবা ভাল হ'বৰ কাৰণে আহে। সিহঁতেহে আৰু বেয়া কৰে, সিহঁতেহে মাৰিব ধৰিছে। এতিয়া আমি আজি দুখৰ বিষয় এটা কথা জনাব বিচাৰিছোঁ। ৰাহাত হস্পিটেলটো ভাবিছিলোঁ ৰিয়াজউদ্দিনৰ হস্পিটেল। এতিয়া আমি আহি পেলাই গম পাইছোঁ সিহঁত 8-9 জন মিলি হস্পিটেলখন খুলিছে। এতিয়া ইয়াত পেচেণ্ট আনি পেলাই যি ভুক্তভোগী, যি যেনেকে ভুগিব লাগে, এতিয়া ইয়াত পেচেণ্ট আনাতকৈ ঘৰত ৰাখি পেলাই এনে মৰি যোৱাই ভাল। যি অৱস্থা ডক্তৰ আহি পেলাই ডক্তৰ পোৱা নাযায়, সিহঁতে ডক্তৰ নাই। আমি সিদিনা পেচেণ্ট এজন লৈ আহিছোঁ, আমি দেওবাৰ দিনা পেচেণ্ট লৈ আহিছোঁ। ৰাতিপুৱা 9টা মান বজাত পেচেণ্ট লৈ অহাৰ পিছত ইমাৰ্জেঞ্চি ডক্তৰ দেখুৱাইছোঁ। তাৰপিছত ইমাৰ্জেঞ্চি ডক্তৰে আমাৰ পেচেণ্টটো কি কৰিলে, অ'টিত পঠাই দিলে। পঠোৱাৰ পিছত অ'টিত ডক্তৰ নাই। সিহঁতে নাৰ্ছবিলাকক দি পেলাই সিহঁতে চিলি কৰিছে, চিলি কৰি পেলাই বেণ্ডেজ কৰি পেলাই আমাৰ ঘৰত পঠিয়াই দিছে। সিহঁতে কোৱা নাই যে তোমালোকে এডমিশ্যন লোৱা, সেইবিলাক একো কোৱা নাই। কৈ পেলাই ঘৰত পঠিওৱাৰ পিছত 3 দিন পিছত আকৌ আহিব দিছে ড্ৰেছিং কৰিবলৈ। কিন্তু কেনেকে সিহঁতে পেচেণ্টটো অজ্ঞাত টমটম এখন মাৰি পেলাই থৈ গুচি গ'ল। তাৰপিছত আমি গম পাই নাৰ্ছিঙত লৈ আহিছোঁ। লৈ অহাৰ পিছত ইমাৰ্জেঞ্চি ডক্তৰ দেখুৱাইছোঁ। দেখুওৱাৰ পিছত এনেকুৱা সিহঁতে নাৰ্ছ ডক্তৰ নাই, আমাক ক'ব লাগিছিলে। সিহঁতে আমাক কোৱাই নাই ডক্তৰ নাই বুলি। সিহঁতে নাৰ্ছ সেইবিলাক দি পেলাই, নতুন নতুন ছোৱালী সেইবিলাক দি পেলাই আমাৰ চিলি কৰিছে, বেণ্ডেজ কৰিছে, কৰি পেলাই কৈছে 3 দিন পিছত আহি ড্ৰেছিং কৰিবা। তাৰপিছত আমি 3 দিন পিছত আনিছোঁ ড্ৰেছিং কৰিবলৈ। আমাক এনেকুৱা কোৱা নাই যে তোমালোকে ডেইলি ড্ৰেছিং কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক
আমাৰ এই নম্বৰত 9181 307 221